জুবিনদাৰ কিবা এটা আত্মৰ মিল আছে যাৰ কাৰণে এই প্লেচটো ইমান ভাইৰেল হৈছে যে অসমৰ। নমস্কাৰ অসমবাসী আন এটা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আপোনাৰ থাৰ্মেল এটে গম পাইছে মানে ভিডিঅ'টো কিহৰ ওপৰত আহিছে আৰু আপোনালোকক থিয়েটাৰৰ ভিডিঅ' আপোনালোকক তিনিটামান দেখালোঁ আৰু আজি ভাবিছোঁ যে আমাৰ পৰা অলপ আঁতৰত মানে ভাইৰেল প্লেচ এখনত মানে কি ভাইৰেল মানে কেনেহেন কি সকলোখিনি জনাম মানে আপোনাৰ মানে ঠাইখনত কি আছে চাব লগা কেনে কি কথা সকলোখিনি ত' মানুহবোৰ যাই থাকে কিন্তু মই দেখি আছোঁ মানে ৰিলবিলাকত কিবা এনেকৈ ভাবিছোঁ বহুতে মানে তাতে ভিডিঅ' কৰিব কৈছে মোকো গতিকে ভাবিছোঁ আজি এটা ভিডিঅ' কৰি দিওঁ আমাৰ ওচৰতে যিহেতু ঠাইখিনি গতিকে আপোনাক যদি সকলোৱে চব প্লেচটো শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেলকন টিপি অন কৰা বোলে ভিডিঅ' একেলগে আৰম্ভ কৰোঁ আৰু ইফালে দেখিছেনে ডামৰি চামৰি পুৰা হামিলে আছে আৰু ইভাগে আমাৰ খেতি পথাৰত মানে ছিজনটোৰ পাছত দেখাম বাৰু এইবিলাক হ'ব এতিয়া জলদি যাব লাগে সকলো চাই থাকিব বলক আৰু এইফালে মানে আপোনাৰ এইফালে দেখিছে ইঞ্চুৰেঞ্চ আৰু পলিউশ্যন মানে বনালোঁ মানে মই আপোনাৰ বহুত দূৰে দূৰে যাই থাকোঁ না ফ্ৰেণ্ডছ গতিকে একেবাৰে মানে গাড়ীৰ কাগজবিলাক আপোনাৰ নিজৰ মানে নিজে কৰাটো ভাল জলদি কৰিব লাগে আপোনাৰ নিজৰ কাৰণে ভাল যিকোনো বস্তু এটা লোৱাৰ আগতে সকলোখিনি বস্তু আপুনি কৰি ল'ব লাগে তেতিয়া আৰু ময়ো মানে কৰি ল'লোঁ আৰু বিশেষকৈ অটো যাই আছোঁ সময় পোৱা নাছিলোঁ গোটেইখিনি কৰি ল'লোঁ প্ৰায় আপোনাৰ খৰচ 3000 মান পৰিছে দিয়ক বাকী এইখিনিয়ে দিয়ক ক'লোঁ আপোনালোকক আৰু আপোনালোকে কৰি ল'ব যদি কোনোবাৰ ধৰক এক্সিডেণ্ট বা আপোনাৰ পলিউশ্যন এইবিলাক নাথাকে নিশ্চয় কৰি ল'ব যাতে পুলিচ প্ৰশাসনে কেতিয়াবা ধৰিলে প্ৰব্লেম হ'ব গতিকে আপোনালোকে নিজে কাগজ পত্ৰবোৰ মানে ধ্যান কৰি ৰখাটো ভাল আৰু আপোনালোকৰ দায়িত্ব একদম বাইকৰ সকলোখিনি কৰিলোঁ আৰু আপোনালোকে এই আৰম্ভণিতে কৈ দিছোঁ কি কি কৰিব লাগে কি কৰিব নালাগে ত' বাইকৰ সকলোৱে কৰি দিয়ে তেতিয়া আপোনালোকে চাইলে কোনো টেনশ্যন নাথাকে এতিয়া আহি পেলাই চিনাৰী এই জেগাতে মানে প্ৰথম ভিডিঅ' বনাইছিলোঁ আগতে আপোনাৰ ধুনীয়া নেচাৰেল ঠাই ইয়াত পৰে আগত আছে আপোনাৰ মুগদি য'ত মানে সোণাপুৰ বুলি ক'লে তাৰ জুবিনদাৰ কথা মনত পৰে যে জুবিন শেষকৃত্য হৈছে সেইখিনি সোণাপুৰতে দিছে ত' আমাৰ ওচৰতে মানে সোণাপুৰত মানে জুবিনদাৰে বিশেষ কিবা কানি কৰিছে আৰু চব দেখাম আৰু ৰাস্তাটো অতি সুন্দৰ কিন্তু ভয়ানক অতি ৰাস্তা এইটো ৰাস্তাত ৰাতিৰ লগত প্ৰব্লেম হয় আপোনাৰ সকলোখিনি বাকী মই অৰ্জুন ভাইটি তো আমাৰ ঘৰৰ কাষৰে বাকী অৰ্জুন আমি যাম না বঢ়িয়া এতিয়া মানে আমি ভাইৰেল প্লেচ মানে এতিয়া প্লেচটোনো কি মানে আমাৰ ওচৰত জেগা যিহেতু অলপমান চাই আহোঁ আৰু আপোনালোকক দেখাওঁ আৰু এইকেইদিন থিয়েটাৰ দেখাইছোঁ আৰু মাজতে থিয়েটাৰৰ ভিডিঅ' আহিব তো দেখাই থাকিম চাই থাকিব খালি ছাপোৰ্ট কৰিব বলক আৰু ফ্ৰেণ্ডছ মানে মেইন ঠাইখিনি আহি পালোঁ য'ত মানে ভাইৰেল কয় কিন্তু ইয়াত মানে অকল ৰাস্তাটোত ধুনীয়াৰ মানুহ জাম লাগি আছে আৰু প্লাছ আপোনাৰ ইয়াত বিশেষ এটা আমি দেখিছোঁ ইয়াত নেচাৰেল যিটো ভাইবটো সেই ভাইবটো মানে বহুত বঢ়িয়া বিশেষকৈ গৰমৰ দিনত আপোনালোকে ইয়াত ৰাস্তা দিয়ে ট্ৰেভেলিং কৰিব পাৰে দুই চাইডে আপোনাৰ মানে এনেকুৱা পুখুৰী আছে আপোনাৰ চক এইফালে পুখুৰী আছে দুই চাইডে পুখুৰী নেচাৰেল ঠাই সেয়ে আৰু বিশেষ আৰু আগত আপোনাৰ জুবিনদাৰ কিবা কানি আছে ত' আমি চাম আৰু যাম অলপ তো এনেকৈ যাব লাগিব মানে বঢ়িয়া একদম আৰু আপোনাৰ ইয়াত বিশেষকৈ পিৰিপিৰি বতাহ মাৰি থাকে আপোনাৰ যিটো হাৱাটো ভাল লাগে আপোনাৰ এই ইয়াৰে যিখিনি আপোনাৰ সোণাপুৰ সকলোখিনি জনাইছোঁ আপোনাৰ এইফালে মানুহ চাওক দুই চাইডে কিমান মানুহ হৈছে আপোনাৰ এইফালে চাওক আছে ঘূৰা আৰু যিটো প্লেচ মানে ভাইৰেল হৈ আছিলে তো সেই প্লেচত মানে প্ৰথমবাৰ মই আহিলোঁ তো পুৰা ইয়াৰ বিষয়ে অলপমান জনাই দিয়কচোন আপুনি হয় মানে আমাৰ এইখন খোলা হৈছিলে জুবিনদাৰ মৃত্যু হোৱাৰ পিছত যেতিয়া জন্মদিন আছিলে সেইদিনা আমি উদ্বোধন কৰিছিলোঁ প্ৰথমতে তাত বিভিন্ন লিখকো আহিছিলে আমাৰ এই নাহৰ উদ্যানখনৰ আজি যিখিনি আমাৰ ভাইৰেল হৈছে বা যিখিনি আমাৰ হয়তো আপোনালোকৰ হেৰিত থ্ৰুদি হওক বা কিবাৰে হওক যিখিনি ভাইৰেল হৈছে আমি খুবেই আনন্দিত আমি ভবা নাছিলোঁ যে এনেকুৱা এটা সুনাম কৰিব পাৰিম এইখন বনাই আৰু আজি আমাৰ যিখিনি সুনাম হেৰি কৰিছে হয়তো সেইখিনি আমাৰ বিশেষকৈ আমি এই সুনামখিনিৰ বিষয়ে আমাৰ মুগদি সোণাপুৰৰ যিখিনি আমাৰ ডেকা উইথ আমাৰ নাহৰ উদ্যানৰ সমিতিৰ সকলো সদস্যকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতসকলক লগতে আমি এইখিনি কাম কিমানখিনি আগবঢ়াব পাৰোঁ কি কৰিব পাৰোঁ এতিয়ালৈকে আমি চেষ্টা কৰি আছোঁ আজিও কিছু কাম কৰিছিলোঁ প্ৰত্যেক ৰবিবাৰে আমাৰ কাম কৰা যায় কিছুমানে আমাৰ গছপুলিবিলাক দি আছে যোৱাকালি আমাৰ হেৰিৰ পৰা আহিছিলে পলসবাৰীৰ পৰা 5টা পুলি দিছিলে সেইকাৰণে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ থ্ৰুদি আৰু আমি আশা কৰোঁ যে মানুহখিনি যিটো উদ্দেশ্যলৈ আহে সেইখিনি আমি নিশ্চয় পূৰণ কৰিব পাৰিম এটা সময়ত হয়তো টাইম লাগিব যিহেতু আমাৰ আৰ্থিকভাৱে ইমান সবল নহয় আমি যিখিনি পাৰোঁ আমাৰ ডেকাখিনি লগ লাগি কৰি আছোঁ ইয়াত যিহেতু কোনো আমি ৰাজনীতিক ব্যক্তিক
সোমাই লোৱা নাই এতিয়ালৈকে সেইকাৰণে এইটো কামখিনি আমাৰ লাহে ধীৰে হ'ব চ' ধন্যবাদ খুড়াখিনি ইমান ধুনীয়াকৈ জনাইছে আৰু কথাটো হ'ল আপোনাৰ যিটো মুগদিটো বেলেগ আৰু সোণাপুৰ ছাইডটো বেলেগ আৰু এটা হৈছে আমাৰ ইয়াতে মানে আমাৰ যিখন সমাজ আমাৰ এখানে সমাজ অঁ। আমি এইটোক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ আজিৰ যিটো সাম্প্ৰদায়িকতা মন্তব্য বা যিটো এটা সাম্প্ৰদায়িকতা হেৰি চলি আছে তাৰ মাজতে যে আমি এখন সমাজ হৈ থিয় হৈ আছোঁ আমাৰ ইয়াতে তিনিখন সমাজ আছে তিনিটা জাতি আছে আমাৰ হিন্দু আছে মুছলমান আছে আৰু বড়ো আছে আমি তিনিটা জাতিৰ মাজত এখানে সমাজ আমাৰ তিনিও চুপাৰ গাঁও উন্নয়ন সমিতি এখানে আমি যিকোনো সমস্যাত আমি তিনিওটা জাতি একেলগে বহোঁ একে আমাৰ পঞ্চায়তৰ ঘৰত একেলগে বহি আমি সমাধান কৰোঁ আৰু এইটোৰ কাৰণে আমি নিজকে গৌৰৱ অনুভৱ কৰোঁ অসমত যে আজি এই সাম্প্ৰদায়িকতাৰ দিনতো আমি এখন সমাজ হৈ জীয়াই আছোঁ আমি যিকোনো সেইকাৰণে আমি দুটা চুপাৰ নামত দিছোঁ মুক্তি সোণাপুৰ ধন্যবাদ বিশেষকৈ মানে আপোনাৰ এই যিটো ভাইৰেল প্লেচটো মইতো মানে ভাবছোঁ নিজৰ মনতে কৈছোঁ মানে জুবিন দা যিহেতু ইহলীলা সম্পৰ্ক য'ত ফৰি দিয়া বুলি কয় সেইখিনি জেগা মানে সোণাপুৰ আছিল আৰু সেইকাৰণে ভাবছোঁ এই সোণাপুৰটো মানে এই কিবা সেই ৰিলেটিভ হ'ব পাৰে সেইকাৰণে চাগে এইখিনি জেগা ভাইৰেল হৈছে মোৰ নিশ্চয় এতিয়া কাৰণতে আপুনি এইটো ভাল প্ৰশ্ন কৰিছে আপুনি যিটো কথা কৈছে সঁচাকৈ ভাল লাগিছে এই সোণাপুৰৰ লগত হয়তো এই সোণাপুৰত জুবিন দাৰ কিবা এটা আত্মৰ মিল আছে যাৰ কাৰণে এই প্লেচটো ইমান ভাইৰেল হৈছে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আজি ইউটিউব হওক আপোনাৰ ফেচবুক হওক খুলিলে যেন আমি নিজকে গৌৰৱ অনুভৱ কৰোঁ যেন আৰু বহুতে এতিয়া আমাক প্ৰশ্ন কৰে সোণাপুৰ কোন সোণাপুৰ সেইটো ক্ষেত্ৰীয় সোণাপুৰ হ'ল নে নলবাৰী সোণাপুৰৰ নামটো এইটো বহুতে জনা নাছিলে জানিলে আৰু জুবিন দাৰ থ্ৰু দি আৰু হয়তো জুবিন দাৰ আত্মাৰ থ্ৰু দি এইখিনি হ'ল ধন্যবাদ দীৰ্ঘায় কামনা কৰিলোঁ আপোনাৰ প্ৰতিজন সদস্য সকলোকে নিশ্চয় ঠিক আছে বাৰু আৰু আপোনাৰ জীৱনত বহুত জাম দেখিলোঁ একদম ৰাস পূজা মেলা সকলোতে জাম দেখি এনেকুৱা জাম মই ক'তো দেখা নাই য'ত নেকি মানুহে আপোনাৰ চাওক বাপৰে বাপ অদ্ভুত মানিছোঁ আপোনাৰ য'ত এখানে মানুহে আৰু এইফালে জুবিন দাৰ নামেৰে আপোনাৰ নাহৰ জুবিন গাৰ্গ স্মৃতি উদ্যান আৰু এইখিনিয়ে মেইন আপোনাৰ মুগদি সোণাপুৰ চ' আপোনালোকে আহিব একদম চ' বহুতখিনি হ'ব বাকী আছে তো ইয়াৰ পৰা যাওঁ আৰু মই লাষ্ট ফিনিচিঙত এটা কথা কৈ যাম যাতে মানে এই ঠাইখিনি যিহেতু ভাইৰেল হৈছে এতিয়া ৰাস্তাটো অলপ বহল হ'লে সকলোৰে সুবিধা হ'ব আৰু গাড়ী মটৰবিলাক পূৰা আহি আছে না তো তেনেকুৱা আৰু ফ্ৰেণ্ডছ সকলোখনে দেখাই আহিলোঁ ভালে লাগিল আপোনাৰ যিহেতু বিশেষকৈ গোটেইখিনি কথাখিনি জনাই দিলোঁ আপোনালোকক সোণাপুৰৰ কি কাহিনী জুবিন দাৰ ক্ষেত্ৰৰ কাৰণে মানে বিশেষকৈ আপোনাৰ ভাইৰেল হৈছে ঠাইখিনি দেখিছেনে এইফালে আপোনাৰ মানে ভুই ছিজন মানে আমাৰ পথাৰত দেখাব পৰা নাই কিন্তু মই ইয়াত দেখালোঁ ইয়াতে তেওঁলোকে মানে মুহেদি একদম মানে লৈ আছে আপোনাৰ কইঠা চইঠা এইভাগে পুতিব লৈছে ট্ৰেক্টৰ মাৰিছে সকলোখিনি কৰিছে চ' এইফালে কি ধুনীয়া নেচাৰেল পৰিৱেশ আমাৰ অসম আমাৰ গৌৰৱ মানে ফ্ৰেণ্ডছ আৰু এইফালে অৰ্জুন কেনে লাগিল ভাল লাগে না মজা লাগিল তো এনেকুৱা আৰু বাকী ভালে লাগছে ঠাইখিনিত আৰু আপোনালোকে আহিব পাৰে বিশেষ গৰমৰ দিনত আৰু ভাল লাগছে বাকী ৱাটাৰফুল বা কিবা নেদেখিলেও আপোনাৰ পাৰ্ক চাৰ্ক বা বহুতখিনি হ'ব তাত চ' ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'টো লগ পাম সময় দেখি আজিলৈ এৰিছোঁ টাটা বাই বাই চ' ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেই নকৰে গতিকে সময় দেখি ধন্যবাদ জনালোঁ টাটা বাই বাই